বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মই সাক্ষী দিওঁ যে আল্লাহৰ বাহিৰে আন কোনো মাবুদ নাই। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা আৰু ৰাসূল। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। প্ৰিয় দৰ্শক, আজি আমি ইস্তিনজা সম্পৰ্কীয় এটা ভিডিঅ' লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইস্তিনজা মানে কি? প্ৰশ্ন 1। পেচাব পায়খানাৰ পিছত ইস্তিনজা কৰাৰ নিয়ম কি? উত্তৰ। প্ৰথমে কুলুক ব্যৱহাৰ কৰিব, তাৰ পিছত পানীৰে ধুব। এইটোৱে ইস্তিনজা। মহিলাই অকল পায়খানাৰ পাছত কুলুক ব্যৱহাৰ কৰিব, পেচাবৰ পাছত জৰুৰী নহয়। প্ৰশ্ন নম্বৰ 2। কোন পিনে মুখ কৰি শৌচ পেচাব কৰিব লাগে? উত্তৰ। উত্তৰ বা দক্ষিণ পিনে মুখ কৰি বহিব লাগে। পূব বা পশ্চিম পিনে মুখ কৰি কেতিয়াও নবহিব। আনকি কণ কণ ল'ৰা ছোৱালীবিলাককো পূব বা পশ্চিম পিনে মুখ কৰি বহুৱাই পেচাব বা পায়খানা কৰোৱা শৰীয়তত একেবাৰে নিষিদ্ধ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। প্ৰিয় দৰ্শক, আপোনালোকৰ খিদমতত এনেদৰে ইছলামিক আমল, বাণী, ৱাজাইফ আৰু ৱাজিফা আনি থাকিম। তাৰ বাবে আপোনালোকে মোক সহায় কৰিব। মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। মোৰ চেনেল ইছলামিক চবক ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।